নতুন চিন্তাৰে আৰু নতুন পৰিকল্পনাৰে সমাজৰ প্ৰগতি আৰু উন্নয়নৰ লক্ষ্যৰে ৫৪ নং মৰিগাঁও সমষ্টিৰ অন্তৰ্গত ৮৩ নং গোপালঘাট গাঁও পঞ্চায়তৰ পূব বৰিগাঁও ৬ নং ৱাৰ্ডত নিৰ্বাচনী সভা। ৮৩ নং গোপালঘাট গাঁও পঞ্চায়তৰ পূব বৰিগাঁও ৬ নং ৱাৰ্ডত ৰাইজৰ মনোনীত নিৰ্দলীয় ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী শান্তু শইকীয়াৰ নিৰ্বাচনী সভা। তেওঁ এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই বহুতো দৰিদ্ৰ শ্ৰেণীৰ মানুহক। ৰাইজে মোক মনোনীত কৰিছে, মই যিমান পাৰো সহায় কৰিম আৰু মই নিশ্চিত ১০০% জয়ী হ'ম বুলি মন্তব্য কৰে। লগতে পূব বৰিগাঁও ৰাইজে বহুতো সহায় সহযোগিতা কৰিছে বুলি কয়। শান্তু শইকীয়াই ঘৰে ঘৰে গৈ বহুমূলীয়া ভোটটোক কঁঠালৰ ছবিত দি জয়যুক্ত কৰিবলৈ আহ্বান জনায়। লগতে প্ৰতিজন ভোটাৰৰ পৰা আশীৰ্বাদ লোৱা দেখা গৈছে প্ৰাৰ্থীগৰাকীক। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। নমস্কাৰ, মোৰ নাম শান্তু শইকীয়া। মই গোপালঘাট পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ পৰা প্ৰাৰ্থী হিচাপে আগবাঢ়িছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু ৰাইজে মোক বহুত আশীৰ্বাদ দিছে। গতিকে আপোনালোকক আশীৰ্বাদ বিচাৰিছোঁ যাতে মোকো ভোটটো দি জয়যুক্ত কৰে যাতে আৰু মই যদি জয় হ'ব পাৰোঁ ৰাইজৰ হকে কাম কৰিম, প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আৰু গোটেই গাঁও আৰু ৱাৰ্ডৰ সকলো ৰাইজৰ উন্নতি কৰিবৰ কাৰণে মই চেষ্টা কৰিম পাৰোঁ। তেতিয়াহ'লে আমাৰ ৱাৰ্ডৰ সকলো ৰাইজৰ উন্নতিৰ কাৰণে কাম কৰিম। বুজ ল'বলৈ অহাৰ বাবে আপোনাক প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গোপালঘাট গাঁও পঞ্চায়তৰ আমাৰ এইটো পূব বৰিগাঁও এটা সমষ্টি। এই পূব বৰিগাঁও সমষ্টিৰ পৰা আমাৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী আমাৰ শান্তু শইকীয়াক আমি তেওঁক প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ। গতিকে আমি সকলো ৰাইজৰ মতামত সাপেক্ষে তেখেতক আমি উঠাইছোঁ। তেখেত যাতে জয়ী হয়, ১০০% ভোট পাব বুলি আমি আশাবাদী। গতিকে তেখেত জয়ী হ'ব বুলি আমি ধাৰণাই কৰিলোঁ। ইয়াত আমাৰ ৰাইজ আৰু যিসকল আহিব পৰা নাই তেখেতসকলৰ পৰাও আমি সম্পূৰ্ণ সহায় পাম বুলি আমি প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত আৰু তেওঁ সেইসকলকো আমি আহ্বান জনাইছোঁ। কেম্পিং কৰি থকা দেখিবলৈ পোৱা গ'ল, কি ক'ব আজি? আমাৰ গোপালঘাট পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ শান্তু শইকীয়াৰ বাবে আমি ভোট বিচাৰি আহিছোঁ ৰাইজৰ ওচৰত। প্ৰত্যেক ঘৰে ঘৰে আমি এনেকৈ ভোট বিচাৰি আহিছোঁ। ৰাইজৰ বিপুল আমি সঁহাৰি পাইছোঁ, সকলোৱে সহায় সহযোগ আমাক আগবঢ়াইছে। আমি আশা কৰিছোঁ 100% আমি ভোটত জিকিম, আমাৰ শান্তু শইকীয়া জিকিব। তাৰ বাবে আমি সকলো ৰাইজৰ ওচৰত ভোট ভিক্ষা মাগিছোঁ আৰু সকলোৱে আমাক সম্পূৰ্ণভাৱে সহায় সহযোগ জিন্দাবাদ।